তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ আইএছ ভিলেজৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালে আছে। তো বন্ধুসকল, বহুতৰ নামত নতুনকৈ চৰকাৰী ঘৰ আহিছে আৰু বহুতে ইতিমধ্যে চৰকাৰী ঘৰ লাভ কৰিছে। আৰু যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে কিন্তু তেওঁলোকে চৰকাৰী ঘৰৰ এটা কাম কৰিব লাগিব। যদি আপোনালোকে এইকেইটা কাম নকৰে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি চৰকাৰী ঘৰৰ টকা আপোনালোকে নাপাব। বৰ্তমানে চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰা হৈছে। যদি আপোনালোকে চৰকাৰী ঘৰৰ ধন লাভ কৰা নাই বা আপোনাৰ একাউণ্টত সোমোৱা নাই তেতিয়াহ'লে সোনকালে কৰি লওক এইকেইটা কাম। যদি আপোনালোকে এইকেইটা কাম সম্পূৰ্ণ কৰি লয় তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত 2-3 দিনৰ ভিতৰত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি আপোনাৰ বেংক একাউণ্টত সোমাব। যদি আপোনালোকে জানিব বিচাৰিছে যে কোন কেইটা কাম কৰাৰ পিছত আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ ধন সোমাব তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই আপোনালোকক সম্পূৰ্ণ জনাই দিম যে আপুনি কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কি কৰিলে আপোনাৰ চৰকাৰী ঘৰৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাব। সম্পূৰ্ণ ডিটেইলছ মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। গতিকে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক জনাই দিওঁ যে চৰকাৰী যিকোনো আঁচনিৰ টকা বৰ্তমান দিয়া হয় আধাৰ কাৰ্ডত। আপোনাৰ চৰকাৰী ঘৰৰ টকাই হওক, অৰুণোদয় আঁচনি হওক, PMBB আঁচনি হওক, যিকোনো আঁচনিৰ টকা বৰ্তমান আধাৰ কাৰ্ডত দিয়া হয়। যদি আপোনাৰ DVD লিংক নাথাকে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত এই টকাখিনি নোসোমাব। আপুনি DVD লিংক কৰিবই লাগিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো বেংক একাউণ্ট লিংক হৈ আছে সেই লিংক থকা বেংক একাউণ্টৰ লগত DVD লিংক কৰিব লাগিব। আপুনি এতিয়া আপোনাৰ বেংক একাউণ্টৰ লগত DVD লিংক হৈ আছেনে আপুনি কেনেকৈ জানিব? মই এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম যে আপোনাৰ DVD লিংক হৈ আছেনে। যদি নাথাকে তেতিয়াহ'লে আপুনি কেনেকৈ DVD লিংক কৰিব সম্পূৰ্ণ মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আপোনালোকে যদি আপোনাৰ DVD লিংক হৈ আছেনে যদি জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে মাই আধাৰ যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটত আহিব লাগিব। আৰু আপোনালোকৰ সুবিধাৰ্থে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম এই লিংকটো। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ ওলোৱাৰ পিছত আপোনালোকে চিধা তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখিব বেংক ছেটিং ষ্টেটাছ এটা আছে। বেংক ছেটিং ষ্টেটাছ, ক্লিক হিয়াৰ টু ফাইণ্ড ইয়ৰ বেংক ছেটিং ষ্টেটাছ। ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনাৰ যদি DVD লিংক হৈ আছেনে সেইটো জানিবলৈ হ'লে এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হৈ ওলাব। এতিয়া আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে এই ইণ্টাৰ আধাৰ নাম্বাৰত আপোনাৰ নিজৰ আধাৰ নাম্বাৰটো ইয়াত ইণ্টাৰ কৰিব। কৰাৰ পিছত তলত যিটো কেপচা দেখিছে এই কেপচাটো ইণ্টাৰ কেপচাত বহুৱাৰ পিছত লগ ইন উইথ OTP, তলত যিটো লগ ইন উইথ OTP আছে এই OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে এইটোত এটা OTP যাব। এই OTPটো বহুৱাই আকৌ আপোনালোকে লগ ইনত ক্লিক কৰিব। মই আধাৰ নাম্বাৰটো বহুৱাই কেপচাটো বহুৱাই আপোনালোকক দেখুৱাই আছোঁ। যেতিয়া আপোনাৰ নিজৰ আধাৰ নাম্বাৰটো বহুৱাই আৰু কেপচাটো বহুৱাই লগ ইন উইথ OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত তেনেকুৱা OTP আহিব। এই OTPটো আপোনালোকে ইণ্টাৰ OTPত বহুৱাৰ পিছত লগ ইনত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহুৱাই লগ ইনত ক্লিক কৰিব, লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হয় আৰু এটা পেজ ওলাব। এতিয়া আপোনালোকে এই DVD লিংক কৰিবলৈ হ'লে তলফালে স্ক্ৰল কৰিব লাগিব। তলফালে যেতিয়া স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত দেখিব বেংক ছেটিং ষ্টেটাছ। আকৌ আপোনালোকে দেখিবলৈ পাব বেংক ছেটিং ষ্টেটাছ। বেংক ছেটিং ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত অকণমান লোডিং হোৱাৰ পিছত দেখিব কংগ্ৰেচুলেশ্যন। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে বা DVD লিংক হৈ আছে তেতিয়াহ'লে ইয়াত এক্টিভ থাকিব। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেতিয়াহ'লে ইয়াত একো নাথাকিব, আপোনাৰ বেংক ডিটেইলছ একো নাথাকিব। আপোনাৰ নামৰ যিমানকেইটা বেংক একাউণ্ট থাকিব ইয়াত নাম থাকিব। আপোনালোকে যোন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব বিচাৰিছে বা DVD লিংক কৰিব বিচাৰিছে ইয়াত আপোনালোকে কৰিব পাৰিব। মোৰ ইয়াত এক্টিভ হৈ আছে সেইকাৰণে মই আৰু কৰিব নোৱাৰিম। যদি আপোনাৰ এক্টিভ নাথাকে তেতিয়াহ'লে আপুনি নিজে কৰিব পাৰিব। যেতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত DVD লিংক নাথাকে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টত চৰকাৰী কোনো ধন আপোনালোকে নাপাব। যেতিয়ালৈকে DVD লিংক নকৰিব তেতিয়ালৈকে আপোনাৰ চৰকাৰী ঘৰৰ বা হওক বা চৰকাৰী আঁচনিৰ হওক যিকোনো আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব যেতিয়ালৈকে DVD লিংক নাথাকিব। আপোনালোকে নিশ্চয় গম পাইছে যে যেতিয়ালৈকে DVD লিংক হৈ নাথাকে তেতিয়ালৈকে চৰকাৰী কোনো ধন আপোনালোকে নাপাব বা বেংক একাউণ্টত নোসোমাব। আপোনালোকৰ যদি এতিয়ালৈকে DVD লিংক হৈ নাথাকে তেতিয়াহ'লে আপোনালোকে সোনকালে DVD লিংক কৰি লওক। যদি নকৰে তেতিয়াহ'লে
তেতিয়াহ'লে আপোনাৰ চৰকাৰী ঘৰৰ ধন হওক বা যিকোনো আঁচনিৰ ধন হওক আপোনালোকে নাপাব। এই মাহতে বহুতে চৰকাৰী ঘৰৰ ধন লাভ কৰিব, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি লাভ কৰিব। আপোনাৰ নাম যদি চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেতিয়াহ'লে আপোনালোকে সোনকালে কৰি লওক ডিবিডি লিংক। আৰু এই মাহত কোনসকলে চৰকাৰী ঘৰ লাভ কৰিব, কোনসকলৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম সোমাইছে, সম্পূৰ্ণ মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আপোনালোকে কমেণ্ট কৰিব, আপোনাৰ নাম সহ আপোনালোকক জনাই দিম যে কাৰ কাৰ নামত চেংচন হৈছে, কাৰ কাৰ নামত চৰকাৰী ঘৰ এই মাহত আহিছে, সম্পূৰ্ণ নাম সহ আপোনালোকক জনাই দিম। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে কমেণ্ট কৰিব তেওঁলোকৰ নাম সহ দেখুৱাই দিম যে তেওঁলোকৰ নাম এই লিষ্টত সোমাইছেনে বা তেওঁলোকে চৰকাৰী ঘৰ কেতিয়া লাভ কৰিব। যিসকলে কমেণ্ট কৰিব তেওঁলোকক মই জনাই দিম। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় বুজি পাইছে যে ডিবিডি লিংক কেনেকৈ কৰিব, কেনেকৈ আপোনালোকে চেক কৰিব আপোনাৰ ডিবিডি লিংক হৈ আছেনে। আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকে নিশ্চয় দেখিছে। আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।